অনুষ্ঠানলৈ গৈ আমাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই অনুষ্ঠানটোৰ প্ৰধান উদ্যোক্তা নৰ্থ ইষ্ট ফেষ্টিভেল আৰু সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যাম কানু মহন্তক যি সময়ত গ্ৰেপ্তাৰ কৰা হৈছে সেই সময়ত সহ আয়োজকগৰাকী শ্যাম কানু মহন্তৰ পত্নীক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই আমি দেখিছো যে নৰ্থ ইষ্ট ফেষ্টিভেল পতা ছিংগাপুৰত উদ্যোক্তা প্ৰবৃত্ত মাৰ্গাৰিটাক এতিয়ালৈকে তদন্তৰ আওতালৈ মাতি অনা নাই যিটো টিমে তেওঁক উদ্ধাৰ কৰি লৈ আহিছিলে সেই উদ্ধাৰ কৰা টিমটোৰ সাক্ষ্য নোলোৱাকৈ এটা তদন্ত হ'ব পাৰে এইটো জুবিন গাৰ্গৰ প্ৰতি অন্যায় জুবিন গাৰ্গৰ প্ৰতি নেগলিজেন্স জুবিন গাৰ্গৰ প্ৰতি অনিহাৰ লক্ষণ হয় নে নহয় অধ্যক্ষ ডাঙৰীয়া এই প্ৰশ্নৰ জবাব আজি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বিধানসভাত জনাব লাগিব অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ বাহিৰত বাৰম্বাৰ কৈছে যে জুবিন গাৰ্গৰ মৃত্যু এক হত্যাকাণ্ড আজি সদনৰ মজিয়াত মাননীয় মুখ্যমন্ত্ৰীয়ে অনুগ্ৰহ কৰি তথ্য প্ৰমাণ সহকাৰে জনাবনে যে এই মৃত্যু হত্যাকাণ্ড হয় এনে সিদ্ধান্তৰ সমৰ্থনত কোনো সমৰ্থনমূলক প্ৰমাণ এভিডেন্স ডকুমেন্ট চেইন অফ সাৰ্কামস্টেন্সেস বা মোটিভ হাইপোথেসিস তেখেতে আজি সদনক জনাব লাগে সন্মানীয় জুবিন গাৰ্গ আমাৰ বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ শিল্পী এই সময়ৰ আমি জীৱিত কালৰ এই সময়খিনিৰ আটাইতকৈ ডাঙৰ শিল্পী অসমীয়া জাতিৰ দিল কা ধড়কন বুলি যাক কয় আৰু হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ সেই জুবিনদাৰ মৃত্যু হোৱা যাক মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কৈছে সেটো আজি হল 2 মাহ 7 দিন 2 মাহ 7 দিন আজি চলি আছে 19 সেপ্টেম্বৰত তেখেতৰ মৃত্যু বা হত্যা হৈছিল আৰু আজি 25 নৱেম্বৰত আমি প্ৰথমবাৰ তেখেতৰ বিষয়ে অসমৰ প্ৰতিনিধিসকলে 126 জনে আলোচনা কৰিবলৈ পাইছো গতিকে আজিৰ দিনটো আমাৰ প্ৰত্যেকজন 126 জন প্ৰতিনিধিৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিনে নহয় এটা মৰ্মান্তিক দিন হৃদয়ৰ পৰা কথা কোৱাৰ দিন অধ্যক্ষ ডাঙৰীয়া জুবিনদাৰ ন্যায় বিচাৰক লৈ সমগ্ৰ অসম এতিয়া উত্তাল হৈ আছে সেই সময়ত মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খোজো যে জুবিনদাৰ মৃত্যু হৈছে ছিংগাপুৰত আমাৰ চৰকাৰখনে তালফাল লগাই তদন্ত কৰিছে দিছপুৰত প্ৰথম কথা মৃত্যু হৈছে ছিংগাপুৰত তালফাল লগাই তদন্ত কৰিছে দিছপুৰত গুৱাহাটীত গতিকে তদন্ত সম্পূৰ্ণৰূপে বিপথে পৰিচালিত হৈছে প্লেস অফ অকাৰেন্সত তদন্ত কৰাটোৱে হ'ল ভাৰতীয় আইন মতে তদন্তৰ মৃত্যু বা হত্যাকাণ্ডৰ তদন্তৰ মূল কথা আজি আমি দেখিছো যে তদন্তকাৰী সংস্থাই জুবিন গাৰ্গে পুৰি খাবলৈ যোৱা দোকানৰ দোকানীজনক তদন্তৰ আওতালৰ মাজলৈ মাতি আনিছে পুৰিত কিমান দিছিলে দাম আজি আমি দেখিছো যে তদন্তকাৰী সংস্থাই বিহু কমিটিবিলাকক মাতি আনিছে বিহু কমিটিয়ে যিমান টকা দিছিলে সিমান টকা জুবিনদাই পাইছিলে নে ঠিক আছে মোৰ আপত্তি নাই আমাৰ আপত্তি নাই সেইটো তদন্ত কৰা যদি অৰ্থনৈতিক কেলেংকাৰী হৈছে নিশ্চয় তদন্ত হ'ব লাগে কিন্তু অধ্যক্ষ ডাঙৰীয়া যি অনুষ্ঠানলৈ গৈ আমাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই অনুষ্ঠানটোৰ প্ৰধান উদ্যোক্তা নৰ্থ ইষ্ট ফেষ্টিভেল আৰু সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যাম কানু মহন্তক যি সময়ত গ্ৰেপ্তাৰ কৰা হৈছে সেই সময়ত
সহ আয়োজক গৰাকী শ্যাম কানু মহন্তৰ পত্নীক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? নাম্বাৰ 1। নাম্বাৰ 2, আমি নিজে দেখিছো ৱেবছাইটত, গভৰ্ণমেণ্ট ৱেবছাইটত স্পষ্টকৈ লিখি থোৱা আছে যে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী প্ৰেজেন্স the Northeast Festival in Singapore. ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে সেই অনুষ্ঠান পাতিছে, কিন্তু এতিয়ালৈকে সেই বৈদেশিক মন্ত্ৰালয়ৰ উদ্যোক্তা কেন্দ্ৰীয় মন্ত্ৰী জুবিন গাৰ্গৰ বন্ধু বুলি কৈ থকা প্ৰবীত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে তদন্তৰ আওতালৈ অনা নাই। অধ্যক্ষ ডাঙৰীয়া, আজি কোনোবা এটা ফাংচনত গণ্ডগোল হওক, প্ৰথমতে মাতি আনিব কোনে সেই অনুষ্ঠানটো পাতিছিলে তাৰ উদ্যোক্তাসকলক। প্লিজ এইটো লাইনটোত নকব। কিন্তু এতিয়ালৈকে আমি দেখিছো যে নৰ্থ ইষ্ট ফেষ্টিভেল পতা ছিংগাপুৰত উদ্যোক্তা প্ৰবীত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে তদন্তৰ আওতালৈ মাতি অনা নাই। গতিকে এই তদন্ত ভুৱা। এইটোৰ ওপৰত আপুনি ক'ব নালাগে, এইটো ছাবজুডিচ হৈ আছে, তেওঁলোকে তদন্ত কৰি আছে, এতিয়ালৈকে ৰিপৰ্ট ওলোৱাই নাই। বাকী আপোনাৰ ভাৱটো আপুনি অভিযোগ কৰিব নালাগে, আপুনি সেইটো কথা ক'ব নালাগে। এইটো ছাবজুডিচ মেটাৰ। সদনত এইটো কোনো তদন্তকাৰীৰ বিষয়ে, তদন্তৰ বিষয়ে আমি ইয়াত চৰ্চা কৰিব নোৱাৰো। আপুনি সমালোচনা কৰিব নোৱাৰে ন, তেওঁলোকে তদন্ত কৰি আছে, এতিয়ালৈকে কোনো ৰিপৰ্ট ওলোৱা নাই। অধ্যক্ষ ডাঙৰীয়া, ভাৰতৰ ৰাষ্ট্ৰদূতজন যিজনে এই অনুষ্ঠান পাতিছিলে, জাহাজখনৰ কেপ্টেইনজন যিজনে তেওঁক জপিয়াবলৈ অনুমতি প্ৰদান কৰিছিলে পানীত, সাগৰৰ পানীত, আৰু তাৰ কৰ্মচাৰীসকলক, তেওঁলোকক তদন্তৰ আওতালৈ ননাকে এই তদন্ত সম্ভৱ নে? অধ্যক্ষ ডাঙৰীয়া, ঠিক আছে, আমি জানিব লাগে অধ্যক্ষ ডাঙৰীয়া, আচলতে সেইদিনা ছিংগাপুৰত হৈছিলে কি? জুবিনদাৰ ক্ষেত্ৰত ছিংগাপুৰত হৈছিলে কি? সেইদিনা 19 ছেপ্টেম্বৰ তাৰিখৰ দিনা এই আচল মুহূৰ্তটো আমি এতিয়ালৈকে তাৰ ভিডিঅ' দেখা নাই ক'তো। যি সময়ত জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিলে, তাৰ আচলতে হৈছিলে কি? আমি দেখিছো যে তেওঁ জঁপিয়াইছে, তাৰ পাছত খুলি লৈ জঁপিওৱাটো আমি দেখা নাই, খুলি লৈ পৰি থকা অকণমান ফটো এখন দেখিছো। তাৰ পাছত তেওঁ যেতিয়া মানে ফেৰি নোহোৱাকৈ, কি কয় এইটো, এই চোলাটো নোহোৱাকৈ, লাইফ জেকেট নোহোৱাকৈ তেওঁ যেতিয়া সাঁতুৰি আছে, সাঁতুৰি থাকি তাৰপিছত তেওঁ ক'ৰবাত উঠিবলৈ যত্ন কৰিছে বুলি শুনিছোঁ। সেই সময়ত কোনে কোনে তেওঁক সহায় কৰিলে? সেই সময়ত কেপ্টেইনজনে, সেই সময়ত তাৰ যিটো ছেফটি হেৰি আছিলে, ছিষ্টেম আছিলে, সেইটোৱে তেওঁক বচাবলৈ কিয় চেষ্টা নকৰিলে? কিয়? অধ্যক্ষ ডাঙৰীয়া, যিটো টিমে তেওঁক উদ্ধাৰ কৰি লৈ আহিছিলে, সেই উদ্ধাৰ কৰা টিমটোৰ সাক্ষ্য নোলোৱাকৈ এটা তদন্ত হ'ব পাৰে? ৰেস্কিউ টিমটোৰ যিখন এম্বুলেঞ্চে তেওঁক হস্পিটেললৈ লৈ গৈছিলে, সেই এম্বুলেঞ্চক সাক্ষ্য নোলোৱাকৈ এইটো তদন্ত হ'ব পাৰে? অধ্যক্ষ ডাঙৰীয়া, আগতে সদায় কোমপন্থীবিলাকে কয়, তেওঁলোকে কৰি আছে, সদায় কোমপন্থীবিলাকে কয় বোলে ৰাছিয়াত অধ্যক্ষ মহোদয়, আমাৰ যিটো স্পিৰিট অল পাৰ্টি মিটিং, তাই স্পিৰিটটো মেইনটেইন কৰিলে ভাল হয়। আজি সেইকাৰণে মই কৈ আছো, আপুনি অলপ অনাৰেবল মেম্বাৰ, সদনৰ কিবা আপুনি বুজিব লাগিব, তদন্তকাৰীৰ ওপৰত, তদন্ত চলি থকাৰ ওপৰত আমি একো কথা সদনত আলোচনা কৰিব নোৱাৰো। আৰু আপোনাৰ হিতৰ কাৰণে সুযোগ আছিলে কমিশনৰ, আপুনি নিজে দিব পাৰে আপোনাৰ তাত যিখিনি তথ্য আছে। এতিয়া আপোনাৰ লগত কোন কোন আছে, যিবিলাকৰ লগত কথা পাতি আপুনি সব জানিছে, এই কথা আপুনি তদন্তকাৰী দলক দিব পাৰিব। কিন্তু আমি ইয়াত মোক কথা কেইটামান ক'বলৈ অধ্যক্ষ ডাঙৰীয়া, ঠিক আছে, ক'বলগীয়া বুলি কেইটামান কথা আপুনি ইয়াত ক'ব নোৱাৰে। অধ্যক্ষ ডাঙৰীয়া, আমি সকলোৱে জানো জুবিন গাৰ্গ অসুস্থ আছে। অসমৰ মুখ্যমন্ত্ৰীও আজিকালি চিঞৰি চিঞৰি কৈ থাকে জুবিন গাৰ্গ অসুস্থ আছিলে, জুবিন গাৰ্গে পানীৰ ওচৰলৈ যাব নোৱাৰে, জুবিন গাৰ্গে জুইৰ ওচৰলৈ যাব নোৱাৰে। এইবিলাক আপুনি চবৰে নিজৰ নিজৰ ভাৱ। এতিয়া আপুনিও জানিছিল, আপুনিওতো বাধা নিদিলে।
এইটো কথাটো তদন্ত নহয় আপোনাৰ ভাৱ অধ্যক্ষ ডাঙৰীয়া সবৰে নিজৰ নিজৰ ভাৱ অনাৰেবল মেম্বাৰ এই বিষয়ে যদি হয় আপুনি আৰু ক'ব নালাগে অধ্যক্ষ ডাঙৰীয়া জুবিন গাৰ্গ বিষয়ে আপুনি ক'বলৈ দিলে মই আঁতৰি দিলো তাৰ পৰা মই আঁতৰি দিলো আপুনি নিজে দেখিলে মই এতিয়া বেলেগ এটা কথা ক'বলৈ লওঁ কোনো বাহিৰা কথাত অধ্যক্ষ ডাঙৰীয়া কাকো মানে সমালোচনা কৰিব নালাগে আপোনাৰ ভাৱটো কওক অধ্যক্ষ ডাঙৰীয়া আপুনি মোক তদন্তৰ কথা নকবলৈ ক'লে মই আঁতৰি দিলো কাৰোবাৰ তদন্তৰ ওপৰতে ক'বলগীয়া আছে এইটো ইয়াত নহয় জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত আপুনি ক'ব প্লিজ অনাৰেবল মেম্বাৰ ৰুলৰ লগত যাব লাগিব নিয়মৰ লগত মানে মই এতিয়া অসুখৰ কথা ক'বলৈ লৈছো জুবিনদাৰ আৰে অসুখৰ কথা আপুনি কওক নে ক'বলৈ লৈছো আপুনি দিয়া নাই একো মোক আপুনি কিয় এনেকুৱা আৰ্গুমেণ্ট কৰে আপুনি চক আপুনি আৰ্গুমেণ্ট এনেকুৱা কৰিব নালাগে অধ্যক্ষ ডাঙৰীয়া ছিংগাপুৰলৈ যেতিয়া গৈছিলে অসুখীয়া জুবিনদা তেতিয়া তেওঁৰ লগত কিয় প্ৰট'কল অফিচাৰ এটো যেহেতু গভৰ্ণমেণ্টে পাতিছিলে কিয় তেওঁৰ লগত প্ৰট'কল অফিচাৰ নাছিলে তেওঁ কিয় ৰাজ্যিক অতিথিৰ মৰ্যাদা দিয়া হোৱা নাছিল কিয় তেওঁক অকলে অকলে সাগৰত জাপ মাৰিবৰ কাৰণে আমাৰ গোটেই এফাৰেষ্টাৰ্ছটো থকাৰ পাছতো চৰকাৰ থকাৰ পাছতো কিয় তাত জাপ মাৰিবলৈ অনুমতি দিয়া হৈছিলে অসমৰ আটাইতকৈ এই সময়ৰ ডাঙৰ সম্পদটোক কিয় এনেকৈ আলৈ আথানি কৰা হৈছিলে অসুস্থ জুবিন গাৰ্গৰ লগত চৰকাৰে কিয় এজন ডাক্তৰ যেহেতু তালৈ গৈছে তাত কিয় এজন ডাক্তৰৰ ব্যৱস্থা কৰা নাছিলে এটো জুবিন গাৰ্গৰ প্ৰতি অন্যায় জুবিন গাৰ্গৰ প্ৰতি নেগলিজেন্স জুবিন গাৰ্গৰ প্ৰতি অনিহাৰ লক্ষণ হয় নে নহয় অধ্যক্ষ ডাঙৰীয়া এই প্ৰশ্নৰ জবাব আজি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বিধানসভাত জনাব লাগিব অধ্যক্ষ ডাঙৰীয়া মোৰ হাতত এই আইনখনৰ কপি আছে আমি লেজিসলেটৰ হয় আমি আইন ৰচনা কৰোঁ এই আইন কেন্দ্ৰীয় পাৰ্লিয়ামেণ্টে ৰচনা কৰিছে দ্য ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আগৰ যিখন IPC আছিলে IPCখন আজিকালি দ্য ভাৰতীয় ন্যায় সংহিতা 2023 বুলি কৈছে আৰু আগৰ যিখন CRPC আছিলে এইখনক আজিকালি BNSS 2023 বুলি কয় ইয়াত স্পষ্টকে লিখা আছে যে যদি বিদেশত কিবা এটা ঘটনা ঘটে তেতিয়া হলে তদন্ত কৰিবৰ কাৰণে ইয়াত এটা সেকশন আছে সেকশন 112 স্পষ্টকে কৈছে যে যদি বিদেশত কিবা ঘটনা ঘটে তেতিয়া হলে আমাৰ ভাৰতৰ যিখন কোৰ্টত এই কেছটো আহিছে সেই কোৰ্টে লেটাৰ্স ৰগেটৰি বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব থ্ৰু কোৰ্টে পঠিয়াব লাগিব সেই ক্ষেত্ৰত ঘটনা ঘটিছে তাৰ কোৰ্টলৈ নহলে তাৰ কম্পিটেন্ট অথৰিটিলৈ যদি আপুনি মোক সময় দিয়ে তেতিয়া হলে এটো 5 লাইন মান আছে মই গাই দিব পাৰিম নেকি মোক যদি সময় দিয়ে বেছি সময় মই নলওঁ আৰু আজি যেহেতু গোটেই দিনটোৰ কাৰণে এই আলোচনা মই বাক্য গাই দিলে 1 মিনিট আৰু কওক 1 মিনিট কম নহয় মই 1 মিনিট এটো গাম তাৰ পিছত তো ঢেৰ কবলগীয়া আছে নহয় এটা সময়ৰ কথা কাৰণ মই হেৰি আনিছো মই আমাৰ বহুত স্পিকাৰ আছে আমাৰ বহুত লিমিটেশন নাই সব প্লিজ মোক কবলৈ প্লিজ ইয়াত কৈছে letter of request to competent authority for investigation in a country or place outside India if in the course of an investigation into an offense an application is made by the investigating officer or any officers superior to rank to the investigating officer that evidence may be available in a country or place outside India, any criminal court may issue a letter of request to a court or an authority in that country or place competent to deal with such request to examine orally any person supposed to be acquainted with the fact and circumstances of the case and the record his statement made in the course of such examination and also to require such person or any other person to produce any document or things which may be in his possession pertaining to the case and to forward all the evidence so taken and collected or authenticated copies thereof all the things so collected to the court issuing such letter অতি স্পষ্টকে কৈছে
যে বিদেশত যদি তদন্ত হ'ব লাগে তেতিয়াহ'লে কোৰ্টৰ পৰা লেটাৰ পঠিয়াব লাগিব কোৰ্টৰ পৰা লেটাৰ পঠিয়াই যিজন মানুহে সেই কথাবিলাক জানে তেওঁৰ ষ্টেটমেণ্ট ল'ব পাৰিব তেওঁৰ পৰা এভিডেন্স সংগ্ৰহ কৰিব পাৰিব তেওঁলোকৰ পৰা ডকুমেণ্ট সংগ্ৰহ কৰিব পাৰিব আৰু সেইটো কৰিব লাগিব কোৰ্ট আৰু তেওঁলোকৰ কোৰ্ট বা কম্পিটেন্ট অথৰিটি দিব লাগিব অধ্যক্ষ ডাঙৰীয়া মই আপোনালোকক ক'ব খুজিছো যে এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগে যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ কম্পিটেন্ট অথৰিটি বা কোৰ্টলৈ কোৰ্টৰ জৰিয়তে এতিয়ালৈকে লেটাৰ অফ ৰিকুৱেষ্ট পঠিওৱা হ'ল নে আজি ছিংগাপুৰ গভৰ্ণমেণ্টে যিটো ৰিপৰ্ট দিছে সেই ৰিপৰ্টত কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত প্ৰিলিমিনাৰী ৰিপৰ্ট জুবিন গাৰ্গৰ মৃত্যুত কোনো ফাউল প্লে নাই কোনো গণ্ডগোল হোৱা নাই এনেকে কৈছে সেইখন ৰিপৰ্ট লৈ এতিয়া ছিংগাপুৰৰ সেই তদন্তৰ ওপৰত ভৰসা কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত তদন্ত হ'ব বুলি কৈছে আৰু সেই ফাউল প্লে নাই বুলি কোৱা তদন্তৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গক হত্যা থ্যাংক ইউ শ্ৰীমতী নন্দিতা জুবিন গাৰ্গক হত্যা কৰা মোক ক'বলৈ দিব লাগিব অধ্যক্ষ ডাঙৰীয়া থ্যাংক ইউ অধ্যক্ষ ডাঙৰীয়া মোৰ দাবীকেইটা মোৰ কথাকেইটা হ'ল অলৰেডি 10 মিনিট পাৰ হৈয়ে গ'ল আপুনি মোক এটা কথা ক'ব লাগিব এতিয়ালৈকে আইঅ চিআইঅ অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ আপোন আটাইতকৈ বিশ্বাস এনেটো কথা ক'ব নালাগে চিআইঅ জনক দিছে তেওঁ কেতিয়ালৈকে কিয় তদন্তৰ কাৰণে এনেকুৱা নহয় বিধানসভাটো আপুনি আপোনাৰ তথ্যটো কওক সেইকাৰণে মোৰ আপোনাৰ তথ্যটো কওক আপুনি এনে আউল আজি তিনিটা প্ৰশ্ন মোৰ আছে তিনিটা প্ৰশ্ন কৈ দিছো তিনিটা প্ৰশ্ন এক নম্বৰ অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ড বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ভৰসা কৰা ছিংগাপুৰ পুলিচ ফ'ৰ্চে এই মৃত্যুত কোনো অনিয়ম ফাউল প্লে নাই বুলি স্পষ্ট কৰিছে তেনেহ'লে কি তথ্য প্ৰমাণ সাক্ষ্য আৰু দলিলৰ আধাৰত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ড বুলি কৈছে আজি সদনক সম্পূৰ্ণৰূপে জনাব লাগিব দুটা পইণ্ট আছে শেষ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ বাহিৰত বাৰম্বাৰ কৈছে যে জুবিন গাৰ্গৰ মৃত্যু এক হত্যাকাণ্ড আজি সদনৰ মজিয়াত মাননীয় মুখ্যমন্ত্ৰীয়ে অনুগ্ৰহ কৰি তথ্য প্ৰমাণ সহকাৰে জনাবনে যে এই মৃত্যু হত্যাকাণ্ড হয় এনে সিদ্ধান্তৰ সমৰ্থনত কোনো সমৰ্থনমূলক প্ৰমাণ এভিডেন্স ডকুমেণ্ট চেইন অফ চাৰ্কামষ্টেন্সেছ বা মটিভ হাইপথেচিছ তেখেতে আজি সদনক জনাব লাগে তিনি সদায় ডিঙিত গামোচা পিন্ধি বাহ লোৱা নৰেন্দ্ৰ মোদীয়ে অসমীয়া জাতিৰ এই মহা দুৰ্যোগৰ সময়ত অসমবাসীৰ আটাইতকৈ আপোন সম্পত্তিৰ মৃত্যুত ছিংগাপুৰ চৰকাৰৰ সৈতে তদন্তৰ বাবে কি আলোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ মাজত আমাৰ এই মৃত্যুক লৈ কি আনুষ্ঠানিক আলোচনা বিলোচনা হৈছে তাৰ কৰেছপণ্ডেন্স কিনি অসমৰ মানুহক আজি এই সদনত জনাব লাগে মুখ্যমন্ত্ৰী কি সদনক মই জনাব খুজিছো আমাৰ মূল তিনিটা কথা আজি সদনৰ আমাৰ মূল তিনিটা কথা জুবিন গাৰ্গৰ মৃত্যুত চিবিআই তদন্ত লাগে নন্দিতা দাস এতিয়া আৰু ৰেকৰ্ডত নাযাব অখিল গগৈৰ কথাটো নন্দিতা দাস প্লিজ নন্দিতা দাস